নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি সকলোৱে জানে 14 নৱেম্বৰ যিহেতু শিশু দিৱস, গতিকে আজি শিশু দিৱসত আমাৰ নাতিজনীৰ স্কুলত শিশু দিৱসত ভেকচন প্ৰতিযোগিতা পাতিছে। গতিকে শিশু দিৱসত ছোৱালীয়ে উলিয়াই দিছে, তাই হ'ব চিতা। চিতা, তুমি কি হ'বা? চিতা। চিতা হ'বা? চিতানো কোন? চিতা কোন আছিলে? কোন আছিলে? শ্ৰীৰাম কি পত্নী। শ্ৰীৰাম কি পত্নী। ভালকে কোৱা, ডাঙৰকে কোৱা, কি আছিলে? শ্ৰীৰাম কি পত্নী। শ্ৰীৰাম কে পত্নী আছিলে, সেইকাৰণে এতিয়া তাই আজি চিতা হ'ব। এতিয়া তুমি ক'ত থাকিবা? চিতা ক'ত আছিলেনো? মনত। মনত। সেয়া অকণমান শিকাই দিছে আৰু কৈছে আৰু তেনেকৈ। পিছত মই দেখুৱাম বাৰু আপোনালোকক। যাবলৈ ওলাইছিলোঁ, কিন্তু কথা হ'ল তেওঁৰ গাটো বেয়া কাৰণে যাব নোৱাৰিলোঁ। নাতিকে উলিয়াই কৰি পঠিয়াইছোঁ আৰু উপায় নাই। তাই স্কুলত মাকৰ লগত গৈ কৰিব। ইয়াৰ লগতে ডাঙৰ নাতি আমাৰ আজি স্কুল বন্ধ যে, তাইও ওলাইছে। তাইও খুব ভাল পাইছে, আজি খুব ফূৰ্তি পাইছে। তাইও আজি ভনীয়েকৰ লগত যাব পাৰিব যে, এয়া ওলাইছে তাই। ঠিক আছে।